নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, যি 2 লাখ চৰকাৰী চাকৰি মুকলি কৰিব তাৰ সন্দৰ্ভত এখন নটিচ ৰিলিজ কৰিছে আৰু এই নটিচত এটা ডেট মেনশ্যন কৰিছে যে 17 জুনত আপোনালোকৰ অফিচিয়েল নটিচ বা কিবা এটা আপডেট আহিব। আমি সেই নটিচখন আলোচনা কৰিম, নটিচখন কি কথা উল্লেখ কৰিছে, লগতে আমি এইটো বিষয়েও আলোচনা কৰিম যে 17 জুনত আপোনালোকৰ কিবা অফিচিয়েল আপডেট আহিব নেকি। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল, এইখন হ'ল আপোনালোকৰ নটিচ আৰু এইখন আপোনালোকৰ অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈ লিখিছে আৰু ছাবজেক্টটো লিখিছে যে ৰিগাৰ্ডিং মিটিং অফ টাস্ক ফ'ৰ্চ, মানে যি আপোনালোকৰ 2 লাখ চৰকাৰী চাকৰিৰ বাবে এটা টাস্ক ফ'ৰ্চ গঠন কৰিব তাৰ সন্দৰ্ভতে এইটো লিখিছে। আৰু ইয়াত লিখিছে যে যি এটা টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব তাৰ চিফ ছেক্ৰেটাৰী এজন থাকিব আৰু সেইজনক চেয়াৰমেন হিচাপত ধৰা হ'ব। এই চিফ ছেক্ৰেটাৰীজনে 2 লাখ চৰকাৰী চাকৰি ফৰ্মুলেশ্যন লগতে মনিটৰিং কৰিব লাগিব আৰু ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব আৰু এইটো আপোনালোকৰ 5 বছৰৰ ভিতৰত কৰিব লাগিব আৰু ডাটাবিলাক ছাবমিট কৰিব দিছে যিসকলৰ ভেকেঞ্চি আছে যিবোৰ ডিপাৰ্টমেণ্টৰ, আৰু এইটো আপোনালোকক ছাবমিট কৰিব দিছে 17 জুনৰ ভিতৰত। মানে আপোনালোকৰ 17 জুনৰ ভিতৰত কোনটো কি ডিপাৰ্টমেণ্টত কিমান পদ খালী হৈছে সেইটোৰ বিষয়ে ছাবমিট কৰিব দিছে। তাৰপিছতে আপোনালোকৰ অফিচিয়েল নটিচ আহিব যে ক'ত কিমান খালী হৈ আছে আৰু 17 জুনৰ পিছত যেতিয়া নটিচখন দিয়া হ'ব বা 17 জুনত যেতিয়া ভেকেঞ্চি ৱাইজত লিষ্ট এখন দিয়া হ'ব, তেতিয়া হয়তো আমি এটা থুলমূল নটিচ এখন পাব পাৰোঁ যে বা টেণ্টেটিভ নটিচ এখন পাব পাৰোঁ যে ক'ত কিমান খালী হৈছে, মানে কোনটো ডিপাৰ্টমেণ্টত কিমান পদ খালী হৈছে। আৰু হয়তো আমি পিছলৈ ডিটেইল এখন নটিচ পাম, কিন্তু প্ৰথমতে আমি কোনটো বিভাগত কিমান পদ খালী হৈছে আমি সেইটো বিষয়ে হয়তো গম পাম 17 জুন তাৰিখে। আমি 17 জুনলৈকে বৰ্তমান ৱেইট কৰোঁ আৰু আপোনালোকক কিবা তাৰপিছতে অফিচিয়েল আপডেট আহিলে আপোনালোকক নিশ্চয়কৈ জনাই দিয়া হ'ব। তেনেহ'লে আজিলৈ ইমানখিনি আছিল ভিডিঅ'টো। যদি আপোনালোকে এতিয়াও আমাৰ চেনেলৰ লগত জইন হোৱা নাই তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি আপোনালোকে জইন হৈ থাকিব পাৰে। তেনেহ'লে আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।